সকলোকে নমস্কাৰ জনাই আজি আলু পেলাকৰ ৰেচিপি আপোনালোকলৈ আগবঢ়াইলোঁ। ঠাণ্ডাৰ দিনত সতেজ পালক যথেষ্ট উপলব্ধ হয় নহয়নে? বতৰৰ পাচলি বতৰত খাইহে বেছি ভাল লাগে। পালেংখিনি ভালদৰে ধুই কুকাৰত এটা আলুৰ সৈতে সিজাই ল'লোঁ। এটা হুইচেল মাৰাত পালেংখিনি সিজি গ'ল আৰু এবাৰ ঠাণ্ডা পানীত জুবুৰিয়াই ধুই ল'লোঁ। সিজোৱা আলুটো এনেদৰে টুকুৰা টুকুৰকৈ কাটি দিলোঁ। কেৰাহীত তেল গৰম কৰি এচামুচ জিৰা, ইলাচি, ডালচেনি আৰু পিঁয়াজ দি অলপ সময় ভাজি ল'লোঁ। তাতে 2 চামুচ আগতে ভাজি থোৱা বেচন দি আকৌ এবাৰ সকলোখিনি ভাজি ল'লোঁ। এতিয়া এটা বিলাহীৰ পেষ্ট, জলকীয়া, আদা নহৰু পেষ্ট দি সকলোখিনি আকৌ এবাৰ ভাজিলোঁ। এতিয়া মছলাখিনি নিমখ, হালধি, জলকীয়া গুড়ি, জিৰা গুড়ি আৰু ধনিয়া গুড়ি দি পুনৰ এবাৰ ভাজিলোঁ। মছলাখিনি যাতে কেৰাহীত লাগি নাযায় তাৰ বাবে অলপ পানী দি দিলোঁ। পানী দি আকৌ অলপ সময় ভাজি থাকিলোঁ। তেল বেলেগ হোৱাত আলুখিনি দি আকৌ 3-4 মিনিট সময় ভাজিলোঁ কম জুইত। এতিয়া পালকখিনি পেষ্ট কৰি ভজা আলু আৰু মছলাখিনিৰ লগত ঢালি হেতাৰ সহায়ত মিহলাই ল'লোঁ। এইখিনি অলপ সময় কম জুইত ভাজি থাকিলোঁ। এতিয়া জোখ অনুসৰি পানী দিলোঁ। মিক্সিৰ জাৰটো ধোৱা পানীখিনিও তাতে দি দিলোঁ। ঢাকোন মাৰি তৰকাৰীখিনি আৰু 5-10 মিনিট সময় সিজিবলৈ দিলোঁ। এয়া চব 5-10 মিনিটৰ সময়ত তৰকাৰীখন হৈ গ'ল। তাতে অলপ বাটাৰ, গৰম মছলাৰ গুড়ি দি দিলোঁ। তৰকাৰী হৈ গ'ল। এনেদৰে বনোৱা পালেঙৰ তৰকাৰীখন কিন্তু পালেং পনীৰতকৈও খাই ভাল লাগে। বাতি তুলিয়াই পৰিৱেশন কৰিব গৰমে গৰমে। খাবলৈ কিন্তু খুবেই টেষ্টি হৈছিল। আন এটি ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে সকলোকে ধন্যবাদ। বাই বাই।